ধন্যবাদ আটাইবোৰ চেনেললৈ আমি নিখিলভাৱে জাতীয় পৰিষদ কেন্দ্ৰীয় কমিটিৰ পৰিয়ালৰ পৰা সদতিলে কৃতজ্ঞতা আমি জনাইছোঁ আৰু আশা ৰাখিছোঁ পৰৱৰ্তী সময়তে আপোনালোকৰ সহযোগ পাম। আপোনালোকে নিশ্চয় জানে নিখিলভাৱে জাতীয় পৰিষদ জন্ম 1926 চনৰ 15 জানুৱাৰী হৈছিল আৰু অহা 26 চনৰ 15 জানুৱাৰী 100 বছৰ ভৰি দিব আৰু ইয়াৰ উপলক্ষে আমি নিখিলভাৱে জাতীয় পৰিষদ শতবৰ্ষ পালন কৰিবৰ কাৰণে এইবেলি ওদালগুৰি জিলাৰ ৰাভা জাতীয় পৰিষদ আৰু মানে টংলা অঞ্চলৰ ৰাভা জাতীয় পৰিষদৰ সহযোগত আজি যি ঠাইত আমি থিয় হৈছোঁ এই ঠাইত আজি আমি লাইখুটা স্থাপন কৰিছোঁ। অহা মানে জানুৱাৰীৰ 19, 20, 21, 22, 23 তাৰিখে ইয়াত হ'ব আৰু য'ত অসমৰ উপৰিও মেঘালয় পশ্চিমবংগৰ বাদে পৰৰাষ্ট্ৰ আমি বাংলাদেশ ভূটান আৰু নেপালৰ পৰা ইয়াত আমাৰ জাতীয় প্ৰতিনিধিবিলাক আহিব, কৃষ্টি দলবিলাক আহিব আৰু বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ দি মাতিছোঁ আৰু তেওঁলোকে আহিব আৰু আমাৰ বেংগলৰ একমাত্ৰ মহিলা MLA তুফানগঞ্জৰ MLA তেখেতেও আহিব আৰু আহিলে আমি ভাবোঁ যে তেওঁলোকৰ ওচৰত আমি আমাৰ জাতিটো উত্তৰণৰ কাৰণে মানে নিম্নতম যিখিনি ৰাজনৈতিক চিন্তাধাৰা তেওঁলোকে আমাক ইয়াত দাঙি ধৰিব আৰু সেইখিনিকে আমি এটা আশা ৰাখিছোঁ নিখিলভাৱে জাতীয় পৰিষদ হিচাপে যে পৰৱৰ্তী সময়ত জাতিটোক উত্তৰণৰ কাৰণে এইখন কনফাৰেন্সে শতবৰ্ষ কনফাৰেন্স এটা মাইলখুঁট হ'ব। এই কাৰণে যে ইয়াত য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানে ৰাভা প্ৰেমী ব্যক্তিসকলে ৰাভাৰ দৰদী ব্যক্তিসকলে ৰাভাক সহযোগ কৰাৰ যিসকল ব্যক্তি আছে তেওঁলোকে আমাক দিহা পৰামৰ্শবিলাক দিছে আৰু সেইমতেই আজি আমি প্ৰথম লাইখুটা স্থাপন কৰিছোঁ BTCৰ উপপ্ৰধান মাননীয় শ্ৰী ৰিহন দৈমাৰীৰ যোগেদি আৰু আমি ইতিমধ্যে সেই কাৰ্যসূচীতে পালন কৰি শেষ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত যিমানবিলাক কাম কাজ হ'ব তেওঁলোকে সহযোগ কৰিম বুলি পেলাই আমাক কথা দিছে আৰু ইয়াৰ লগে লগে কালাইগাঁৱৰ বিধায়ক মাননীয় শ্ৰী দুৰ্গাদাস বৰদেৱো আজি তেখেতৰ বক্তব্যত কৈছে যে নিখিলভাৱে জাতীয় পৰিষদৰ এই শতবৰ্ষ সকলো ধৰণৰ কাম কাজ তেওঁ এগৰাকী কৰ্মী হিচাপে তেওঁ সহযোগ কৰিব। গতিকে আমি আশা ৰাখিম যে পৰৱৰ্তী দিনত আহি থকা আমাৰ যিখন কনফাৰেন্স হ'ব তাত সকলো মানে ব্যক্তি আমাৰ নিশ্চয় দিহা পৰামৰ্শ আৰু অৰ্থনৈতিকভাৱেও তেওঁলোকে নিশ্চয় বেক কৰিব। আমাৰ বাজেট এতিয়ালৈকে আমি ৰাব বাজেট কৰিছোঁ 2,50,00,000 টকাৰ আমাৰ বাজেট ৰাব বাজেট কৰিছোঁ আৰু ইয়াত এই গোটেই এৰিয়াটোত আমি ইতিমধ্যে 150 বিঘা মাটি আমি নৰাবন চাফা কৰিছোঁ আৰু যদি হয় যদি প্ৰয়োজন হয় আমি আকৌ ইয়াক এক্সটেনশ্যন কাৰণে মুখ্য অতিথি হিচাপে আমি অসমৰ মুখ্যমন্ত্ৰী তাৰপিছত এইফালে আপোনাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনক চাংমা ইয়াৰ উপৰিও আমি চেণ্ট্ৰেল মিনিষ্টাৰৰ যোগেদি ভূটানৰ ৰজাকো আমি ইয়াত পদাৰ্পণ কৰাৰ কাৰণে চেষ্টাত অব্যাহত ৰাখিছোঁ। আমি নিশ্চয় আহ্বান জনাম যে আমি আপোনালোকে নিশ্চয় জানে সকলো ৰাইজে জানে যে আমাক ৰাভাবিলাক ডিপ্ৰা কমিউনিটি বুলি পেলাই কয় অভিহিত কৰে আৰু সেইটো অৱশ্যে নোহোৱাও নহয়। আমি এতিয়ালৈকে ৰাজনৈতিকভাৱে উত্তৰণ আমি কৰিব পৰা নাই, সামাজিকভাৱে আমাৰ যিটো মজবুত স্থিতি থাকিবলৈ তেনেকুৱা ধৰণৰ নহয়। গতিকে আমি সকলো ৰাইজক আহ্বান জনাম যে ৰাভাসকলৰ উত্তৰণৰ ক্ষেত্ৰত ভাষা কলা সংস্কৃতি বা ৰাজনৈতিক ক্ষেত্ৰত যাতে সকলোৱে দিহা পৰামৰ্শ সহায় যোগে সেইটো বাৰু মই মুকলি আহ্বান জনাইছোঁ। আজি আমি শতবৰ্ষ উদযাপনৰ কাৰণে ৰাভা জাতীয় পৰিষদে আজি প্ৰথম খুঁটা লাই খুঁটা তেওঁলোকে স্থাপন কৰিছে আৰু ইয়াতে তেওঁলোকে মোকো আমন্ত্ৰণ কৰিছে এই লাই খুঁটা স্থাপন কৰাৰ কাৰণে আৰু মই বিশেষভাৱে যিসকল ব্যক্তিসকলে এই ৰাভা জাতীয় পৰিষদটো গঠন কৰিছিলে তেওঁলোকক মই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আজি, কাৰণ যদি তেওঁলোকে ৰাভা জাতীয় পৰিষদটো ৰাভা জাতিৰ উত্তৰণৰ কাৰণে ৰাভা জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ কাৰণে মাত মাতিবৰ কাৰণে যদি এই পৰিষদটো গঠন নকৰাহেঁতেন আজি শতবৰ্ষ উদযাপন কৰিবৰ কাৰণে সুযোগ আৰু সুবিধাটো আমি নাপালোহেঁতেন। গতিকে তেওঁলোকে যি উদ্দেশ্য আগত ৰাখি এই ৰাভা জাতীয় পৰিষদটো গঠন কৰিছিলে মই ভাবোঁ তেওঁলোকে সফলভাৱে তেওঁলোকৰ যিবিলাক সমস্যাবিলাক আছে তেওঁলোকে মাত মাতি আহিছে আৰু যাৰ কাৰণে আজি ৰাভা জনগোষ্ঠীটো এই বৰ্তমান এইটো পৰ্যায়ত আহিছে। তথাপিওতো তেওঁলোকৰ জাতীয় সমস্যা বহুত আছে। মই আশা ৰাখিম আহি থকা দিনবোৰত তেওঁলোকৰ যিবিলাক সমস্যা আছে আমি এটাৰ পিছত এটাকে সমস্যা সমাধান কৰিব পাৰিম আৰু আমিও কথা দিছোঁ যিহেতু আমাৰ BTC অঞ্চলত ৰাভা জনগোষ্ঠী যথেষ্ট পৰিমাণে আছে
আৰু সেইকাৰণে আমাৰ মাননীয় BTCৰ চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়াই ৰাভা জনগোষ্ঠীৰ পৰা এজন ৰতন ৰাভা ডাঙৰীয়াক নমিনেট MCL হিচাপে নিযুক্তি দিছে। গতিকে তেখেতৰ যোগেদিও আমি আমাৰ ৰাভা জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক আমি সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। মহান মহিৰু আপুনি আপোনাৰ সংগ্ৰামী জীৱনৰ ধাৰাপাতত যিমানবোৰ সমস্যা কৰ্মৰাজি দাঙি ধৰিলে তাৰে সুবাদত আজি আপুনি BTCৰ অন্তৰ্গত ৰাভা জনগোষ্ঠীৰ মাজৰ পৰা মনোনীত পাৰিষদ নিৰ্বাচিত হোৱাত আমি অতি গৌৰৱেৰে উৎফুল্লিত। আচলতে তেনেকুৱা ধৰণৰ কথা নহয়। আমাৰ সমষ্টিত যেনেকুৱা ধৰণে জনগাঁথনি আছে তেনেকুৱা ধৰণে দিয়া হয়। সকলোবিলাক ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱা হয় আৰু সেইকাৰণে যিসকল জনগোষ্ঠীৰ আমি নিৰ্বাচিত প্ৰতিনিধি হিচাপে লৈ যাব পৰা নাই তেওঁলোকৰ পৰা আমি নমিনেট MCL হিচাপে আমি নিযুক্তি দিওঁ আৰু সেই অনুযায়ী ৰাভা জনগোষ্ঠীকো আজি আমি এজন নিযুক্তি দিছোঁ। গতিকে সেইটো কথা নহয় যে হীনমান্যতা, সেইটো কথা নহয়। আমি সকলোকে সমান চকুৰে চাই আহিছোঁ। সমান উন্নয়ন হ'ব লাগিব, সকলোৱে সকলো সমান সুবিধা পাব লাগিব। ৰাজনীতিসকলৰ এটা নিৰ্বাচিত প্ৰতিনিধি থকাৰ পিছতো তেওঁলোকক মনোনীত কৰা উচিত দুজন। সেই ক্ষেত্ৰত কিছু খেলি মেলি নিশ্চয় হৈছে আৰু সেইকাৰণে এইবিলাক পৰ্যালোচনা কৰি আছে। হয়তো আলোচনা চলি আছে। এতিয়া কি হয় সেইটো মই একদম লেটেষ্ট কিবাটো মই ক'ব নোৱাৰিম। সেইটো কিন্তু আলোচনা চলি আছে। আৰু লগে লগে না আচলতে এতিয়াও আমি NDAত থাকিম বুলি আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈছে, কিন্তু এতিয়ালৈকে আমাৰ দলীয় মজিয়াত সেইটো এতিয়ালৈকে আলোচনা হোৱা নাই। কিন্তু সেইকাৰণে মই কৈছোঁ কি আমি সভাপতি ডাঙৰীয়া নিৰ্বাচনৰ পিছত উপস্থিত হ'ব পৰা BTC চৰকাৰৰ উপমুখ্য কাৰ্যবাহী চৰকাৰ কৰিব তেওঁলোকৰ লগত আমি থাকিম বুলি কৈছোঁ। আৰু আমি দেখিছোঁ যিহেতু বৰ্তমান BJP চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত যি চৰকাৰ চলি আছে, ৰাইজৰ উন্নয়নৰ কাৰণে যে তেওঁ যথেষ্ট কষ্ট কৰিছে, যথেষ্ট ভাল কাম কৰি আছে। গতিকে নিশ্চয় তেওঁলোকেই পৰৱৰ্তী চৰকাৰটো কৰিব। গতিকে আমি যিহেতু এতিয়া একেলগে কাম কৰি আছোঁ, ভৱিষ্যতেও আমি তেওঁলোকে নিশ্চয় যিহেতু চৰকাৰ কৰিব আমি একেলগে কাম কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।